দিনটো আছিল 2021 চনৰ 10 অক্টোবৰ। যোৰহাটৰ পৰা বকতা অভিমুখে যাত্ৰা। এই যাত্ৰাৰ সংগী আছিল মোৰ সহকৰ্মী আৰু বন্ধু ভাস্কৰ আৰু তেওঁৰ পৰিয়াল, লগতে দেৱীচৰণ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। চকুত হাই পাৱাৰ চশমা, তথাপি উজ্জ্বল চকুজুৰিৰে মৰম লগা ছোৱালীজনীয়ে হোষ্টেলৰ ৰুমৰ পৰা আমাৰ গাড়ীলৈ হাতত এটা গধুৰ ট্ৰলি বেগ লৈ আগবাঢ়ি আহিছিল। তেওঁ বোলে আমাৰ লগত যাব, আৰু সেয়াই আমাৰ প্ৰথম চিনাকি। দিন বাগৰিল, মাহ বাগৰিল, বছৰ বাগৰিল। বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে আহি অৱশেষত 2022 চনৰ 28 অক্টোবৰ দিনা চৰকাৰীভাৱে পতি পত্নী হ'লোঁ আমি। কেতিয়াবা বহুত বছৰ সম্পৰ্কত থাকিও এজনে আনজনক বুজি পোৱাটো কঠিন হৈ পৰে। আনহাতে কেতিয়াবা কম দিনৰ ভিতৰতো অচিনাকি এজন বন্ধু হৈ পৰে আৰু বন্ধুৰ পৰা আপোন হৈ পৰে। বিশ্বাস শব্দটো ক'বলৈ যিমান সহজ, কিন্তু কাৰোবাৰ বিশ্বাস ৰাখা আৰু কাৰোবাক বিশ্বাস কৰিবলৈ বহুত কঠিন। বিশ্বাসৰ আৱৰ্তত এটা সম্পৰ্ক সুস্থিৰ হৈ পৰে। 2023 চনৰ নৱেম্বৰ মাহৰ 27 তাৰিখৰ পুৱা উখল মাখল পৰিৱেশ। সকলোবোৰ যেন চিনেমাৰ শ্বুটিং, তেনে ভাৱ এটা মনত লৈ ফটোগ্ৰাফাৰ দাদাকেইজনে যেনেকৈ কৈছিল তেনেকৈ প'জ দিয়াত ব্যস্ত। এখন এখনকৈ গাড়ীবিলাক আহি যেতিয়া বিবাহ ভৱনৰ আগছোৱা ভিৰ কৰিলে, তেতিয়াহে যেন অনুভৱ হৈছিল মুকলি আকাশত উৰি ফুৰা চৰাইজনী সজাত বন্দী হ'বলৈ আগবাঢ়িছে। ৰভা তুলি আহিবা তুমি আগবাঢ়ি, আয়তিৰে উৰুলিৰে বহিবা তুমি হোমৰ গুৰি, লাজুকী চাৱনিৰে চাম তোমাক খিৰি ভিৰে, গাতে চেলেং চাদৰেৰে শুৱাব তোমাক ধুনীয়াকে। সমাজক সাক্ষী কৰি শাহুমাই মানুহজনৰ নামত শিৰত সেন্দুৰ বুলাই দিলে। গামা পাধা না জানো যেনিবা নাগাম নে গান বাৰো, তাতা থেয়া থেয়া নেশিকিলো এবা নেনাচিনো আৰু, হালধি মাহেৰে কইনা ধুৱাব কইনাজনী বাৰু ক'ত, আলহী আহিলে কোনে সুধিব আমি নাচিছো লাজৰে উৰণি সামৰি থলো। চব সলনি হ'ব কালিৰ পৰা, আহা নাছিল আজি, যি বোৱাৰী হ'ব কালিৰ পৰা, আহা নাছিল আজি, চব সলনি হ'ব কালিৰ পৰা, আহা নাছিল আজি, যা লগৰী হ'ব কালিৰ পৰা, আহা নাছিল আজি।
কৰিব এই ভাৱটোৱে যেন জ্বলাই মাৰিছিল, কিন্তু দিনটোৰ ব্যস্ততাত এই কথাষাৰি যেন পাহৰি থাকে। গাঁৱৰ বুঢ়া মেথাৰ আশীৰ্বাদ লৈ দুৱাৰদলিত ৰৈ থকা মাৰ সেমেকা আঁচলৰ তলেৰে আগবাঢ়ি হৰিভকতক কাষত বহুৱাই সোণাৰীলৈ বুলি আগবাঢ়িলোঁ। মনত এটা ভাল লগা ভাৱ যে তেওঁ আজিৰ পৰা মোৰ হ'ব। বন্ধু বান্ধৱ মিতিৰ কুটুম্বৰ সৈতে কেইবাখনো গাড়ীৰে সৈতে কইনাৰ ঘৰৰ পদূলি পালোগৈ। হৰিভকতে কলা ছাতিৰে মোক ঢাকি ৰাখিছিল। এনেদৰেই ৰভাৰ তলিত পুৰোহিতৰ মন্ত্ৰৰ উচ্চাৰণত শহুৰ দেউতাই নিজৰ আৱেগ শিকলিৰে বান্ধি ৰাখি কন্যাদান কৰিলে আৰু তেওঁলোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মোক গ্ৰহণ কৰিলে।